হেল্ল' বন্ধুসকল, তো এই ভিডিঅ'টোত মই আপোনাক দেখুৱাম যে CM জীৱন প্ৰেৰণা স্কিমৰ অনলাইনটো কেনেকৈ কৰে ষ্টেপ বাই ষ্টেপ। তো প্ৰথমে যিটো আছাম DIDS ৱেবছাইট আছে সেইটোত আমি আহিলোঁ। এয়া চাওক, অহাৰ পিছত ইয়াত যি লিখা আছে গেট ষ্টাৰ্টেড বুলি আৰু ইংলিছ লেংগুৱেজ যে দিয়া আছে, তো আমি গেট ষ্টাৰ্ট যিটো লিখা আছে সেইটোত ক্লিক কৰিলোঁ। ইয়াৰ পিছত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব কৰি কণ্টিনিউত ক্লিক কৰিব। মনত ৰাখিব, আপুনি এই অনলাইনটো লেপটপ বা কম্পিউটাৰেদি কৰিব, মোবাইলেদি নকৰিব, কাৰণ বহুত ডিটেইলছ ভুল আহে আৰু ছাৰ্ভাৰটোও মোবাইলত ভালকৈ কাম নকৰে এই ছাইটটো। তো ইয়াত অহাৰ পিছত এতিয়া চাওক, ইয়াত যি লিখা আছে লগ ইন বুলি, তো আমি লগ ইনত ক্লিক কৰিম। ক্লিক কৰি যিহেতু আমি নতুনকৈ এপ্লাই কৰি আছোঁ, তো ইয়াত যি আপুনি নিউজত চাই আছে ৰেজিষ্টাৰ বুলি লিখা আছে, তো আমি এতিয়া ৰেজিষ্টাৰত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো মোবাইল নম্বৰ আধাৰৰ লগত লিংক আছে সেই নম্বৰটো ইয়াত দিব। নম্বৰটো ইয়াত দিয়াৰ পিছত ইয়াত ক্লিক কৰিব। তাৰপিছত যি ৰিকুৱেষ্ট OTP লিখা আছে সেইটোত ক্লিক কৰিব। ইয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব, তো আপুনি OTPটো ইয়াত দিব। OTPটো দিয়াৰ পিছত ছাবমিটত আমি ক্লিক কৰিলোঁ আৰু ছাবমিটত ক্লিক কৰাৰ পিছত আপুনি ইয়াত পাছৱৰ্ডটো বনাই ল'ব। তো পাছৱৰ্ডটো 8 কেৰেক্টাৰ্ছৰ হ'ব লাগিব, ৱাৰ্ড, চিম্বল আৰু নম্বৰেদি। তো আপুনি যিটো আপোনাৰ পাছৱৰ্ড হয় পাছৱৰ্ডটো প্ৰথমে এনেকৈ বনাই ল'ব। বনোৱাৰ পিছত আমি এতিয়া ছাবমিটত ক্লিক কৰিলোঁ। তো চাওক, এতিয়া আমাৰ যিটো একাউণ্টটো ক্ৰিয়েট হ'ল। তো এতিয়া আমি এই ডিটেইলছবোৰ ইয়াত দিম। প্ৰথমে আপোনাৰ জেণ্ডাৰটো ইয়াত ছিলেক্ট কৰিব। ইয়াৰ পিছত আপোনাৰ এইজ গ্ৰুপটো ইয়াত ছিলেক্ট কৰিব। দিয়াৰ পিছত আপোনাৰ যিটো ৰিলিজন হয়, ৰিলিজনটো আপুনি ইয়াত দিব, ছিলেক্ট কৰিব। তাৰপিছত ডিফাৰেণ্টলি এবেল হয় নে নহয় এইটো ছিলেক্ট কৰিব। ইয়াৰ পিছত আপোনাৰ কোৱালিফিকেশ্যন কি, তো কোৱালিফিকেশ্যনটো আপুনি ইয়াত ক্লিক কৰিব, গ্ৰেজুৱেশ্যন বুলি। ইয়াৰ পিছত আপোনাৰ মেৰাইটেল ষ্টেটাছটো কি, মেৰিড আনমেৰিড, সেইটো ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত ইয়াত চাওক লিখা আছে আপুনি কাৰ ওপৰত ডিপেণ্ডেণ্ট হয়, ফাদাৰ, মাদাৰ, তো এইটো ছিলেক্ট কৰিব। তাৰপিছত আপোনাৰ কি কৰে, আনএমপ্লয়ড নে বিজনেছ আছে সেইটো ছিলেক্ট কৰি ল'ব, কি কাম কৰে যাৰ ওপৰত আপুনি ডিপেণ্ডেণ্ট হয়। ইয়াৰ পিছত আপুনি ইয়াত চাওক ইকনমিক ষ্টেটাছটো APL নে BPL এইটো ছিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ এৰিয়া অফ ৰেচিডেঞ্চটো আৰ্বান হয় নে ৰুৰেল এইটো ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত নেক্সট আপোনাৰ ফেমিলি ইনকাম এনুৱেলটো কিমান হয় এইটো ল'ব ছিলেক্ট কৰি। তাৰপিছত আপোনাৰ হাউচটো কাচ্চা হাউচ নে পাক্কা হাউচ সেইটো দিব। দিয়াৰ পিছত চাওক ইয়াত এডুকেশ্যন যি লিখা আছে স্কিমত, তো আমি এই এডুকেশ্যনত ছিলেক্ট কৰিম। কৰাৰ পিছত ইয়াত চাওক লিখা আছে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম, তো ইয়াত আমি ক্লিক কৰিলোঁ। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেণ্ট অসমৰ হয়নে নহয় ইয়াত য়েছ মাৰি দিব। তাৰপিছত আপোনাৰ অকুপেশ্যনটো কি ইয়াত দিয়াৰ পিছত আপোনাৰ পেৰেণ্ট কোনোবা কণ্ট্ৰেক্টৰ হয় নেকি ইয়াত দিব। তাৰপিছত নিযুত মইনা পাই আছে নেকি, এইবিলাক 10 লাখৰ তলত ইয়াত দিব। তাৰপিছত আপোনাৰ ঘৰত কোনোবাই চাকৰি বা পেঞ্চনাৰ আছে নেকি ইয়াত দিব। এইখিনি দিয়াৰ পিছত আপুনি 2025 পাছ কৰিছেনে ইয়াত য়েছ দিব। এইখিনি দিয়াৰ পিছত আপোনাৰ চাওক যিটো এপ্লাই ডকুমেণ্টবিলাক ইয়াত আহি আছে, তো এইকেইটা ডকুমেণ্ট আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট আপুনি প্ৰথমে 200 KB ভিতৰত ডকুমেণ্টবিলাক বনাই ল'ব, আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট। তো গাইজ, আপুনি যদি ইমান দূৰ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব। তো প্ৰথমে চাওক ইয়াত এপ্লিকেণ্ট ডিটেইলছটো আহি গৈছে। তো আপোনাৰ নাম যিটো হয় ফুল নেমটো ইয়াত দিব। নামটো দিয়াৰ পিছত আপোনাৰ ফাদাৰ বা মাদাৰ নাম যিকোনো এটা ইয়াত দিলে হ'ল। এইখিনি দিয়াৰ পিছত আপোনাৰ যিটো ডেট অফ বাৰ্থ হয়, ডেট অফ বাৰ্থটো ইয়াত ছিলেক্ট কৰি ল'ব। তাৰপিছত চাওক ইয়াত যি লিখা আছে জেণ্ডাৰ বুলি, জেণ্ডাৰটোও ইয়াত ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰাৰ পিছত মোবাইল নম্বৰ যিটো আপোনাৰ আধাৰৰ লগত লিংক আছে সেই মোবাইল নম্বৰটো ইয়াত দিব। তাৰপিছত ইমেইল আইডিটো আপোনাৰ দি আধাৰ নম্বৰটো আপুনি ইয়াত ভালকৈ দিব যাতে কোনো ভুল নহয়। আধাৰ নম্বৰ দিয়াৰ পিছত যিটো পেন নম্বৰ হয়, পেন কাৰ্ডৰ নম্বৰটোও ইয়াত দিব। তাৰপিছত ইয়াত যে আপুনি চাই আছে এনৰলমেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তো ইয়াত আপোনাৰ যিটো ইউনিভাৰ্চিটিৰ বা কলেজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়, তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ইয়াত দিব। তো নেক্সট এতিয়া আমি ইয়াত ছাবমিট কৰাৰ পিছত চাওক এতিয়া
যিটো আপোনাৰ এড্ৰেছটো আছে এড্ৰেছটো ইয়াত আপুনি চিলেক্ট কৰিব প্ৰথমে ডিষ্ট্ৰিক্টৰ নেমটো চিলেক্ট কৰিব তাৰপিছত যিটো আপোনাৰ চাৰ্কেল হয় সেইটো ইয়াৰ পৰা চিলেক্ট কৰিব তাৰপিছত আপোনাৰ পিন কোডটো ইয়াত টাইপ কৰিব এইখিনি ডিটেইলছ দিয়াৰ পিছত আমি এডুকেশ্যনেল কোৱালিফিকেশ্যনত প্ৰথমে যিখন আপোনাৰ ইনষ্টিটিউচনৰ নাম হয় মানে ইউনিভাৰ্চিটি চিলেক্ট কৰিব তাৰপিছত আপোনাৰ যিটো কলেজ হয় কলেজৰ নেমটো ইয়াৰ চিলেক্ট কৰিব কলেজৰ নেম চিলেক্ট কৰাৰ পিছত আপোনাৰ যিটো কলেজখন কোনখন ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে সেই ডিষ্ট্ৰিক্টৰ নেমটো ইয়াত দিব তাৰপিছত আপোনাৰ কোৰ্ছ কি আছিল BA BSc নে BCom সেইটো দিব এইখিনি দিয়াৰ পিছত ডেট অফ গ্ৰেজুৱেশ্যনটো চিলেক্ট কৰিব যিটো আপোনাৰ মাৰ্কশ্বিটত লিখা থাকে তো আমি ডেট অফ গ্ৰেজুৱেশ্যনটো ইয়াত চিলেক্ট কৰিলোঁ ইয়াৰ পিছত মেইন ষ্টেপ যিটো বেংক ডিটেইলছবোৰ ইয়াত ভালকৈ দিব আপোনাৰ বেংকত যিটো নেম বেংক পাছবুকত যিটো নেমটো ইয়াত দিব তাৰপিছত একাউণ্ট নম্বৰটো কি একাউণ্ট নম্বৰটো ইয়াত ভালকৈ টাইপ কৰিব যাতে একো ভুল নহয় তো একাউণ্ট নম্বৰটো দিয়াৰ পিছত আপোনাৰ যিটো বেংক নেমটো ইয়াত দিব তাৰপিছত ব্ৰাঞ্চ নেমটো ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব যিটো হয় তাৰপিছত IFSC যিটো কোড সেইটো আপুনি ইয়াত দিব নেক্সট বেংক ডিটেইলছবোৰ দিয়াৰ পিছত আপোনাৰ যিটো ডকুমেণ্ট হয় ডকুমেণ্টবিলাক আপুনি প্ৰথমে আধাৰ কাৰ্ড আৰু যিটো আপোনাৰ গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট সেইটো বনাই ল'ব 200 KB ভিতৰত ইয়াৰ পিছত আমি ডকুমেণ্ট আপলোড কৰিম চাওক এতিয়া মই আধাৰ কাৰ্ডটো ইয়াত আপলোড কৰিলোঁ আধাৰ কাৰ্ড কৰাৰ পিছত যিখন গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট আপুনি কলেজৰ পৰা পাইছে সেইখন আপুনি ইয়াত চিলেক্ট কৰিব তো এতিয়া চাওক ডকুমেণ্ট দুখন মোৰ ইয়াত আপলোড হৈ গ'ল তো ইয়াত যিটো কেপচা আছে কেপচাটো ইয়াত ফিল কৰিব কেপচাটো দিয়াৰ পিছত আপুনি ডাইৰেক্ট ছাবমিটত ক্লিক কৰিব পাৰে তো মই ডাইৰেক্ট ছাবমিটত ক্লিক কৰিলোঁ তো ফাইনেল ছাবমিটৰ আগতে আপুনি ডিটেইলছবোৰ এবাৰ চেক কৰিব যদি ডিটেইলছবোৰ চব ঠিকে থাকে তেন্তে আপুনি এই যে ছাবমিট যে লিখা আছে এই ছাবমিটত ক্লিক কৰিব পাৰে ফাইনেল ছাবমিট তো মই ফাইনেল ছাবমিটত ক্লিক কৰিলোঁ এতিয়া চাওক ইয়াত লিখা আছে ডাউনলোড এপ্লিকেশ্যন তো ইয়াৰ পৰা মই তো চাওক এপ্লিকেশ্যনটো ডাউনলোড কৰোঁতে অলপ টাইম লাগিব পাৰে তো ইয়াত আপুনি ৰিফ্ৰেছ নকৰিব অলপ টাইম ইয়াত ৰখিব তো চাওক এপ্লিকেশ্যনটো ডাউনলোড হৈ গ'ল আৰু যিটো মানে ফৰ্মটো মানে ছাবমিট হৈ গ'ল তো ইয়াৰ পিছত মই যিটো ডাউনলোড কৰিলোঁ সেইটো মই চেক কৰিম এবাৰ মানে সব ডিটেইলছ ঠিক আছে নে নাই তো ইয়াত চাওক এপ্লিকেশ্যনটো ডাউনলোড হৈ গ'ল তো মই এতিয়া মানে ইয়াত চেক কৰিম তো এপ্লিকেশ্যনটো মোৰ ডাউনলোড হৈ গ'ল জীৱেন পেৰণাইজ স্কিমৰ তো বন্ধুসকল আপুনি দেখিলে ভিডিঅ'টো মই মানে কেনেকৈ অনলাইনটো কৰিলোঁ তো আপুনিও এনেকৈ কৰিব পাৰিব আৰু অনলাইনটো আপুনি লেপটপ বা কম্পিউটাৰেদি কৰিব আৰু যদি আপুনি অনলাইনটো নিজে কৰিব নোৱাৰে তেন্তে মই মোৰ ইয়াত ইনষ্টা আইডিটো দি দিম ইয়াৰ পৰা আপুনি মোৰ লগত কণ্টেক্ট কৰিব পাৰে তো গাইজ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ